মানুহ চিনোতে সাৱধান হ'ব। বৰ্তমান দিনত মানুহ চিনাটো বহুতেই কঠিন হৈ পৰিছে। কেতিয়া মিঠা মিঠা কথাৰে আৰু মিছা মিছা কথা কৈ আপোনাৰ সহজ সৰল মনটোৰ পৰা কথা উলিয়াই আনিব, আপোনাৰ টকা পইচা মান সন্মান সকলোখিনি লৈ গুচি যাব, আপুনি গমেই নাপাব। আৰু সুখ দুখৰ কথা কৈ কৈ নিজৰ কথাৰ লগত মিলাই কথা কওঁতে নিজৰ কথাখিনিও গম পাই গ'ল আৰু সেই কথাখিনিৰ পৰা আপোনাক কেনেকৈ বিপদত পেলাব আপুনি গমেই নাপাব। সেইকাৰণে সুখ দুখৰ কথা, ঘৰৰ কথা কাৰোৰ আগত আচলতে শ্বেয়াৰ কৰিব নালাগে। মই মোৰ এই অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, মোৰ এনেকুৱা এটা দিন, এনেকুৱা এটা বছৰ গৈছে যে মই এনেকুৱা মানুহ লগ পাইছোঁ, বাৰে বাৰে লগ পাইছোঁ আৰু মই বাৰে বাৰে কথাষাৰ পাহৰি যাওঁ। মই কথা পাতিলেই চবকে ভাল মানুহ বুলি ভাবি লওঁ। সেই ভুলৰ বাবে মই বাৰে বাৰে ঠগ খাইছোঁ যে সুখ দুখৰ কথা পাতোঁতে পাতোঁতে তেওঁ যেতিয়া মোক সুখ দুখৰ ভাল বেয়াৰ কথাখিনি গোটেইখিনি কথা খুলি খালি ক'ব, তেতিয়া মোৰো লগতে এষাৰ দুষাৰ কোৱা যায়। সেই কোৱা যাওঁতেই মোৰ কথাখিনিৰ লগত সুবিধাটো পাই গ'ল। পাই যোৱাৰ পাছত সকলোখিনি গমেই পাই গ'ল। তাৰ পাছত মোক প্ৰবঞ্চনা কৰিবৰ কাৰণে সুযোগ এটা পাই গ'ল। সেইকাৰণে আপোনালোকক মই কৈছোঁ যে সুখ দুখৰ কথা, ঘৰৰ কথা কাৰোৰ আগত শ্বেয়াৰ নকৰিব। আপোনালোকৰ লগত যদি এনেকুৱা কিবা হৈছে জনাবচোন, কমেণ্ট কৰিব। মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু যদি কিবা কথা কওঁতে ভুল কৰিছোঁ ক্ষমা কৰি দিব।